Hello everybody, welcome back. So আমি আজি ইলেক্ট্ৰোকেমিষ্ট্ৰি যোনটো আমাৰ থাকি গৈছিলে ফাৰ্ষ্ট পাৰ্ট তো সেকেন্ড পাৰ্টটো চাব গৈ আছো। সো আমি তাত কি চালো, ডেনিয়েল কুখৰ কথা চালো। ডেনিয়েল কুখ মানে কি, গেলভেনিক কুখৰ কথা বুজিব চেষ্টা কৰিলো। এনিৱে মই এইটো ৰিপিট কৰি নাথাকো। সো আজি আমি চাব গৈ আছো ইলেক্ট্ৰড পটেনশিয়েল বা ইলেক্ট্ৰড বিভৱ। ইয়াৰ অৰ্থটো কি হয় মই ইয়াক আমি যোনটো কৰিলো ডেনিয়েল কুখ সেইটোৰ সহায় লৈ মিলিয়ে বুজাই দিব চেষ্টা কৰিম। ওকে, সিম্পলি মই ডাইৰেক্ট শৰ্টকে বুজাই দিওঁ বস্তুটো কি হয়। আমি ডেনিয়েল কুখত কি দেখিছিলো, ডেনিয়েল কুখটোত আছিলে ইয়াত এটা জিংকৰ ইলেক্ট্ৰড এটা লৈছিলো আমি, আৰু আমাৰ যোনটো ইলেক্ট্ৰলাইট বা এই দ্ৰৱটো কি আছিলে, জিংক সালফেট আছিলে। আৰু এটা কুখটোত কি আছিলে, এটা কপাৰ আছিলে, আৰু এই দ্ৰৱটো কপাৰ সালফেট, ইয়াৰ আমি ইলেক্ট্ৰলাইট বুলিও কওঁ। ঠিক আছে, এইটো আছিলে। তাৰপিছত ইয়াৰ পৰা এনেকে প্ৰভাচালিত হৈছিলে। আৰু আমি এইটো গম পাইছিলো যে যোনটো বাওঁফালে থাকে লেফট হেণ্ড সাইড বুলি যাক কওঁ, এই লেফট হেণ্ড সাইডত থকাটোৱে কি হয়, ইয়াত জাৰণ হৈছিলে, জাৰণ, এই কোষটোত জাৰণ হৈছিলে। আৰু কি হৈছিলে, ইয়াক এনড বুলিও কৈছিলো আমি, এনড হয়নে, আৰু নেগেটিভ বুলিও ইয়াক কৈছিলো হৈছে। সো তেনেকেই সোঁফালে যোনটো থাকে, সোঁফালটোক আমি কি বুলি কৈছিলো, ইয়াত বিজাৰণ হয় সোঁফালৰ কোষটোত, বিজাৰণ, আৰু ইয়াক আমি কেথড বুলি কৈছিলো, আৰু সি পজিটিভ হৈ কৈছিলো। ঠিক আছে, সো সেইটো সহায় লৈ মিলি মই এতিয়া বুজাব গৈ আছো ইলেক্ট্ৰড পটেনশিয়েল বা ইলেক্ট্ৰড বিভৱ কি হয়। সি এই যেতিয়া ডেনিয়েল কুখটোৰ কথা আমি পঢ়িছিলো, যদি কোনোবা ফাৰ্ষ্ট লেকচাৰটো নাই চোৱা গৈ চাই ল'বা, বুজিছা। ফাৰ্ষ্ট লেকচাৰটো মোৰ চেনেলটোত চাৰ্চ কৰিবা, তাতে পাই যাবা। এনিৱে, তো এইটো আছিলে ইলেক্ট্ৰড পটেনশিয়েলৰ কথাটো আমি এতিয়া বুজিব গৈ আছো। সো এইটো আছিলে আমাৰ ডেনিয়েলৰ কুখ, হৈছেনে। এতিয়া ইয়াত জাৰণ হল, নেগেটিভ হল, এনড হল, সেইবোৰৰ কাৰণবোৰ আমি বহুত ভালকে বুজি ল'ব লাগিব দেই। ইয়াত জাৰণ হৈছে মানে কি আছিলে বাৰু, জাৰণ হোৱা মানে হৈছে আমাৰ এই জিংক যোনটো আছে, Zn2+2 ইলেক্ট্ৰন, মানে Zn2য়ে দুটা ইলেক্ট্ৰন ওলাই দিছিলে, সেইকাৰণে জাৰণ হোৱা বুলি কৈছিলো। সিমিলাৰলি এই কেছটোত কি হৈছে, কপাৰটোৱে দুটা ইলেক্ট্ৰন লৈ মেলি, কপাৰ 2+2য়ে দুটা ইলেক্ট্ৰন লৈ মেলি কপাৰ বনালে, সেইকাৰণে ইয়াত আমি বিজাৰণ বুলি কৈছিলো হৈছে। জাৰণ আৰু বিজাৰণৰ বস্তুটো মই বুজাই দিছিলো কি আছিলে। জাৰণ মানে হৈছে ইলেক্ট্ৰন যেতিয়া ওলাই দিয়ে, বিজাৰণ মানে হৈছে যেতিয়া ইলেক্ট্ৰন গ্ৰহণ কৰে। ক্লিয়াৰ আছে নে, সেইটো আছিলে। তো এতিয়া ইলেক্ট্ৰড পটেনশিয়েল মানে কি, ইলেক্ট্ৰড পটেনশিয়েল মানে হৈছে এই বস্তুটো যোনটো ইয়াত জিংকৰ ইলেক্ট্ৰড আছে সি নেগেটিভ হৈ যায় বুলি মই কৈছিলো। নেগেটিভ কেলে হৈছিলে বাৰু, কাৰণ এই ইলেক্ট্ৰডটো জিংকৰ পৰা বনিছে নে, জিংকৰ পৰা বনিছে। জিংকৰ পৰা বনা সময়ত যেতিয়া ইয়াৰ জাৰণ হয় তেতিয়া সি কি কৰে, দুটা ইলেক্ট্ৰন ওলাই দিয়ে। এই দুটা ইলেক্ট্ৰনটোৱে ইলেক্ট্ৰডটোৰ ভিতৰত থাকি যায়, আৰু Zn2+টোক সি এই দ্ৰৱটোত দি দিয়ে বুলি মই বুজাইছিলো। এই ইলেক্ট্ৰলাইটটোত বা এই দ্ৰৱটোত জিংক 2+টোৱে ইয়াত সোমাই আহে, আৰু যোনটো দুটা ইলেক্ট্ৰন আৰু ওলাই দিছিলে এই দুটা ইলেক্ট্ৰনটো ইয়াৰ ভিতৰত থাকি যায় কৈছিলো। এতিয়া কি হৈ যায়, এনেকে যেতিয়া ওলাই 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 ইকুইলিব্ৰিয়াম বা ইকুইলিব্ৰিয়ামটোক আমি অসমীয়াত কি ক'ম, ইকুইলিব্ৰিয়ামটো সাম্য, ইকুইলিব্ৰিয়াম বা সাম্য বুলিও ইয়াক কওঁ। যে ইকুইলিব্ৰিয়াম বা সাম্য মানে কি, যে এতিয়া জিংক যিমান ওলাইছে ইলেক্ট্ৰনো সিমান বনিছে। সো সেইটো মই ইমান ডিটেইলকে যাব নিবিচাৰো, আৰু জাষ্ট ইমানটো বুজিব লাগে যে কি হয়, এই ইলেক্ট্ৰনটো, এই যোনটো ইলেক্ট্ৰন ওলাইছে এই ইলেক্ট্ৰনটোৱে এই ইলেক্ট্ৰডটোৰ ভিতৰত থাকি যায়, আৰু লাহে লাহে কি হৈ যায়, এই ইলেক্ট্ৰডটো নেগেটিভ হৈ যায়। আৰু যিহেতু ইয়াত জিংক 2+ৰ পৰিমাণটো এই দ্ৰৱত বাঢ়ি যাব নাই, এই দ্ৰৱটোতো এনেও জিংক সালফেটৰ পৰা বনিছিলে, আৰু যদি মই ইয়াক একুৱাছত দি দিওঁ, একুৱাছ বুলি যদি কওঁ,
Zn2 প্লাছ SO4 2 নেগেটিভলৈ ভাঙি যাব নাই এনেও ইয়াত দ্ৰৱটোৰ ভিতৰত জিংক 2 প্লাছ আছিলে আগৰ পৰা আৰু এই ইলেক্ট্ৰডটোৰ জাৰণ হোৱাৰ কাৰণে জিংক 2 প্লাছটোৰ পৰিমাণটো আৰু বেছি বাঢ়ি গ'ল সেইকাৰণে কি হৈ গৈছিলে এই দ্ৰৱটো এই ইলেক্ট্ৰোলাইটটো আমাৰ পজিটিভ হৈ গৈছিল ঠিক আছে তো আমি ইয়াত কি দেখা পালো যে আমাৰ এই ইলেক্ট্ৰডটোত জিংকৰ ইলেক্ট্ৰডটোত ইলেক্ট্ৰনৰ পৰিমাণ বহুত বেছি ইলেক্ট্ৰনৰ পৰিমাণটো বহুত বেছি হৈ যায় আৰু এই আমাৰ দ্ৰৱটোৰ ভিতৰত জিংকৰ পৰিমাণটো জিংক 2 প্লাছৰ পৰিমাণটো বহুত বেছি হৈ যায় দেখি পাইছনে মই এতিয়া যেতিয়া এই ইলেক্ট্ৰডটো আৰু জিংকটোৰ মাজত হিহঁতৰ আদানৰ এটা পাৰ্থক্য আহিলে নাই ইলেক্ট্ৰডটো হৈ গ'ল নেগেটিভ ইলেক্ট্ৰনৰ উপস্থিতিত আৰু জিংকটো হৈ গ'ল পজিটিভ এটা যেতিয়া পজিটিভ আৰু নেগেটিভ এইটো নেগেটিভ এইটো পজিটিভ এটুকেটো আমি বিভব বুলি কও পটেনশিয়াল ডিফারেন্স বিভবৰ পাৰ্থক্য বিভবৰ ভেদ মানে কি ইয়াত পজিটিভ আছে ইয়াত নেগেটিভ আছে হয়নে নহয় ইয়াত পানীৰ পৰিমাণ বেছি আছে পানীটো যদি ঢালি দিও এনেকে কম পৰিমাণ থকা ঠাইলে পানীটো যাব নাই পটেনশিয়াল ডিফারেন্স বা বিভবৰ ভেদ মানে কি ইয়াত পজিটিভ ইয়াত নেগেটিভ বুজিব পাৰিছ নাই সো এই দ্ৰৱটোত পজিটিভ থাকিব ইয়াত নেগেটিভ থাকিব এইকাৰণে এটা পটেনশিয়াল বা বিভবৰ পাৰ্থক্য এটা সৃষ্টি হৈ যায় হেতৰ মাজত ঠিক আছে ক্লিয়াৰ আছে বস্তুটো সো আই হোপ মই ভালকে বুজাব পাৰিলো আৰু যদি কোনোবা ডাউট লাগি আছে প্লিজ কমেন্ট কৰিবা এনিৱে তো এই কেছটোত ইয়াত চোৱাচোন বাৰু ইয়াত যদি চাও আমি ইয়াত কি হৈ আছে ইয়াত বিজাৰণ হৈ আছে ইয়াত জাৰণ হৈ আছিল ইয়াত বিজাৰণ হৈ আছে ইয়াত যদিও বিজাৰণ হৈ আছে ইয়াতুটো বিভবৰ ভেদ এটা আহিছে হয়নে নহয় ইলেক্ট্ৰন চালিত হৈছিল নাই আমি দেখিছিলো নে ইলেক্ট্ৰন এই ফালৰ পৰা এই ফাললৈ গতি কৰিছিল ইলেক্ট্ৰনটো যেতিয়া এই ফালৰ পৰা ইয়ালৈ গতি কৰে তেতিয়া হেতু এই কোষটোত বিদ্যুৎ সৃষ্টি হৈছিল আৰু গোটেই ইলেক্ট্ৰোকেমিষ্ট্ৰিৰ অৰ্থটো কি যে ৰাসায়নিক বিক্ৰিয়া এটাৰ পৰা কেনেকৈ আমি বিদ্যুৎ সৃষ্টি কৰিব পাৰো হেতুটো আছিলে ঠিক আছে নে ক্লিয়াৰ আছে বস্তুটো সো এনিৱে এটো আমি বুজিব গৈ আছো এতিয়া ইয়াত আমাৰ এই ইলেক্ট্ৰডটো পজিটিভ হ'ব কৈছিলো এই কপাৰ যোনটো আছে এই গোটেই ইলেক্ট্ৰডটো পজিটিভ হৈ যাব বলে পজিটিভ কেলে হৈছিল বাৰু যেতিয়া ইয়াৰ পৰা ইলেক্ট্ৰনটো এনেকে আহি আছে এই কপাৰ 2 প্লাছ তো এই ইলেক্ট্ৰনটো লৈ মেলি কপাৰলৈ অনুবাদ হৈ গৈছিল এইকাৰণে তো বিজাৰণ বুলি কৈছো আৰে বুজি পোৱা নাই নেকি এই কপাৰ আছে ঠিক আছে বুজি পাইছ নাই এই কপাৰ আছে আৰু এই কপাৰ সালফেট যোনটো আয়ন আছে আমাৰ সৰি এই কপাৰ সালফেট যোনটো দ্ৰৱ এই কপাৰ সালফেটটো কপাৰ 2 প্লাছ আৰু SO4 2 নেগেটিভলৈ ভাঙি যাব নাই এটো জানিব লাগে ক্লাস 11ত আমি ৰিডক্স বিক্ৰিয়া বুলি এটা পাঠ আছিল তাত আমি এইবোৰ পাইছোৱে দেখোন কেনেকৈ এইবোৰ ভাঙে এইবোৰৰ কথা মই কৈ নিদু আৰু এতিয়া এনিৱে তো এই কপাৰ সালফেটটো এই কপাৰ 2 প্লাছ আৰু SO4 2 নেগেটিভলৈ ভাঙি যায় দ্ৰৱ এটাৰ ভিতৰত যেতিয়া ইয়াৰ পৰা ইলেক্ট্ৰনটো ইয়ালৈ ঘুমাই আহে তেতিয়া এই কপাৰ 2 প্লাছটো ইলেক্ট্ৰনটোক দেখি লুবিয়া হয় উত্তেজিত হৈ যায় উত্তেজিত হৈ মেলি এই ইলেক্ট্ৰনটোক হি গ্ৰহণ কৰি কপাৰলৈ বনাই দিয়ে মানে ইয়াত যিমান ইলেক্ট্ৰন আহিছে তাক হি কি কৰে নিউট্ৰেলাইজ কৰি দিয়ে নাই মানে পজিটিভ আদান আছিলে দুটা ইলেক্ট্ৰন দি মেলি ইয়াক খুশ কৰি দিলে আচ্ছা মোৰ ভোক লাগি আছিলে মোক কোনোবা খাব দি দিলে মোৰ পেট ভৰি গল মোৰ এতিয়া মনটো স্থিৰ হৈ যাব নাই মই মনটো স্থিৰ হৈ যাম নে নাই সো তেনেকে এই কপাৰটো নিউট্ৰেল হৈ গল কি একো এতিয়া বিক্ৰিয়া কৰিব নিবিচাৰে আৰু মানে একদম নৰমেল আচ্ছা তই মোক সৰিয়াই দে একো নাই পিট মোক একো নাই মোৰ পেট ভৰি গল তেনেকে তাই খুশ হৈ গল মানে হি তো হি কি হৈ গল অলমোষ্ট ইয়াক পজিটিভ বুলি কওঁ আমি এই পঢ়িছিলো আমি যোৱা লেকচাৰটো এইটো পজিটিভ বুলি হয়নে নহয় তো এইটো পজিটিভ আৰু ইয়াত যিহেতু এই কপাৰ আয়নবোৰ কপাৰ 2 প্লাছ বোৰে ইলেক্ট্ৰনটোক দেখি মেলি কপাৰ 2 লে অনুবাদ হৈ যায় তো SO4 2 নেগেটিভৰ যোনটো পৰিমাণ এই দ্ৰৱটোৰ ভিতৰত SO4 2 নেগেটিভৰ পৰিমাণটো বহুত বেছি হৈ যায় ইকুইলিব্ৰিয়ামত সাম্য অৱস্থাত ঠিক আছে বুজি পাইছো নাই মই SO4 2 নেগেটিভৰ মানটো বাঢ়ি যায় হৈছে তো মানে দ্ৰৱটো এতিয়া আমাৰ নেগেটিভ হৈ যাব আৰু আমাৰ ইলেক্ট্ৰডটো পজিটিভ হৈ যাব পজিটিভ আৰু নেগেটিভ হেতুৱেটো হয় বিভব ভেদ মই অলপ আগতে কৈছিলো ইয়াত আছিলে এইটো নেগেটিভ এইটো পজিটিভ
এখানে বিভৱৰ ভেদ এটা সৃষ্টি হল ইয়াত হল ইলেক্ট্ৰডটো পজিটিভ দ্ৰৱটো নেগেটিভ সো ইয়াতো এটা বিভৱৰ ভেদ সৃষ্টি হল হলনে নাই মানে দুই জায়গাত বিভৱৰ ভেদ সৃষ্টি হৈছে দুই জায়গাত কি হল দুই জায়গাতে বিভৱ ভেদ মোৰ আসামিজটো অলপ এক্সকিউজ কৰিব লাগিব মই বাৰে বাৰে কৈ আছো মই আসামিজটোত অলপ লিখাত উইক হৈ আছো একো নাই লাহে লাহে ইমপ্ৰুভ কৰি লম এনিৱে সো বিভৱৰ ভেদটো আমি দুই জায়গাত পালো ইয়াতো আমি বিভৱৰ ভেদ দেখিলো ইয়াতো বিভৱৰ ভেদ দেখিলো কিন্তু আমি ইয়াৰ পৰা কি ক'ব পাৰিম যে বিভৱৰ ভেদটো দুই প্ৰকাৰৰ থাকে আমি দেখি পালো নাই ইয়াত চাচোন জাৰণ হৈ আছিলে জিংকটোৰ জাৰণ হৈ আছিলে ইয়াত কপাৰটোৰ বিজাৰণ হৈ আছিলে মানে বিভৱৰ ভেদটো এটা হ'ব জাৰণ এটা হ'ব জাৰণ এটা হ'ব বিজাৰণ ক্লিয়াৰ হৈছে নাই ও বস্তুটো আরে ইয়াতো বিভৱৰ ভেদ দেখিলো ইয়াতো বিভৱৰ ভেদ দেখা পালো কিন্তু ইয়াত জাৰণ হৈ আছে একাৰণে জাৰণ বিভৱ ভেদ ইয়াত বিজাৰণ হৈ আছে কিন্তু বিভৱৰ ভেদ ইয়াতো দেখিলো পজিটিভ নেগেটিভ ডিফাৰেন্স আদানৰ পাৰ্থক্য আদানৰ ডিফাৰেন্সটোকে বিভৱৰ ভেদ বুলি কওঁ বুলি ইমানটো বুজিলো এতিয়া ঠিক আছে ক্লিয়াৰ আছে একো নাই তো বিজাৰণ বিভৱৰ ভেদ মানে বিভৱৰ ভেদ দুই প্ৰকাৰৰ আমি পাব পাৰো এটাটো হ'ব পাৰে আমাৰ জাৰণ বিভৱ ভেদ আৰু এটাটো কি হ'ব বিজাৰণ বিভৱ ভেদ এটো লিখি লব লাগে এই পইণ্টটো বিভৱ ভেদ দুটা প্ৰকাৰৰ হ'ব জাৰণ বিভৱ ভেদ বিজাৰণ বিভৱ ভেদ সো ক্লিয়াৰ হৈছে বস্তুটো ইয়ালে তো এটা আমি বুজি পালো বিভৱ ভেদ মানে কি ওকে এতিয়া আমি বুজিব গৈ আছো ইলেক্ট্ৰড পটেনশিয়াল বা ইলেক্ট্ৰড বিভৱ মানে কি ইলেক্ট্ৰড বিভৱ মানে কি এতিয়া যেতিয়া আমি কোষ এটাৰ ভিতৰত বিভৱ ভেদটোৰ কথাটো পাতো সেইটোকে আমি ইলেক্ট্ৰড বিভৱ ভেদ বুলি কওঁ কি কলো মই এতিয়া চোৱা ইয়াত বোলে পজিটিভ আছে ইয়াত নেগেটিভ আছে ইয়াত এটা বিভৱৰ ভেদ সৃষ্টি হ'ব সে ফৰ এক্সাম্পল মই ডেল্টা ভি বুলি কৈছো এই বিভৱ আমি ভল্টত জুকো নাই বিভৱৰ এককটো কি ভল্ট একাৰণে মই ভিটো লৈছো এইবোৰ জানিব লাগে কিন্তু দেই সো ডেল্টা ভি ইকুৱেল ভি সৰি ডেল্টা ভি এই দুটাটো বোলে এই বিন্দু আৰু এই বিন্দুৰ বিভৱ ভেদটো কিন্তু আমি যেতিয়া কোষটোৰ ভিতৰত কথা পাতো কোষ এটাৰ কথা যেতিয়া পাতো ইলেক্ট্ৰকেমিষ্ট্ৰিত যেতিয়া কথাটো পাতো ইয়াত কি হৈছে এই ইলেক্ট্ৰডটো আৰু এই ইলেক্ট্ৰলাইট বা এই দ্ৰৱটোৰ মাজত নেগেটিভ আৰু পজিটিভ আছে মানে হিতৰ মাজত ইলেক্ট্ৰড আৰু দ্ৰৱটোৰ মাজত আদানৰ পাৰ্থক্য আছে চাৰ্জ ডিফাৰেন্সটো আদানৰ ডিফাৰেন্সটো ইলেক্ট্ৰড আৰু দ্ৰৱটোৰ মাজত আছে সেইকাৰণে আমি কি কম ইয়া ইলেক্ট্ৰড পটেনশিয়াল সিম্পল বিভৱ ভেদটোৰ কথাটোৱে হয় কিন্তু কোষটোৰ কথা যেতিয়া পাতিম ইলেক্ট্ৰড যেতিয়া থাকিব আমাৰ কোষটো ইলেক্ট্ৰডটো কোষতেটো থাকে তো সেইকাৰণে ইয়াক আমি ইলেক্ট্ৰড পটেনশিয়াল বা ইলেক্ট্ৰড বিভৱ বুলি কওঁ ক্লিয়াৰ হৈছে বস্তুটো ঠিক আছে এই সিম্পলি এটা যদি মই বস্তু সমুখে যদি কৈ দিব বিচাৰো আদানৰ পাৰ্থক্য এইটো নেগেটিভ এইটো পজিটিভ এইটো পজিটিভ এইটো নেগেটিভ আদানৰ পাৰ্থক্য থাকিলে আমি ইয়াক ইলেক্ট্ৰড বিভৱ বুলি কওঁ হৈছে নে ক্লিয়াৰ আছে একদম অল সেট মজা সবে বুজি পাইছো আমি আচ্ছা কিমান মিনিট হলো 13 মিনিট হৈছে 20 মিনিটৰ ভিডিওটো পঢ়িব লাগিব সো এইটো হল আমাৰ ইলেক্ট্ৰড পটেনশিয়াল বা ইলেক্ট্ৰড বিভৱ ঠিক হল ক্লিয়াৰ আছে ইয়ালৈ লিখিলো আমি ঠিক আছে মই মুছি দিছো এতিয়া এইটো মুছি দিছো আরে মোবাইলত চাব ল্যাপটপত চাব ন তো পোস্ট কৰি মেলি লিখি লব পৰা যায় টেকনলজিৰ হেতুটো ফায়দা এনিৱে এতিয়া কি দেখিলো আমি ইলেক্ট্ৰড বিভৱ দুই প্ৰকাৰৰ থাকিব পাৰে জাৰণ ইলেক্ট্ৰড বিভৱ আৰু বিজাৰণ ইলেক্ট্ৰড বিভৱ ঠিক আছে নে বস্তুটো ইলেক্ট্ৰড বিভৱ আমাৰ দুই প্ৰকাৰৰ থাকিব পাৰে জাৰণ ইলেক্ট্ৰড বিভৱ আৰু বিজাৰণ ইলেক্ট্ৰড বিভৱ
হৈছে এতিয়া ইলেক্ট্ৰড বিভৱৰ কথাটো বুজাৰ পাছত আমি এইটো কথা জানিব লাগে ইলেক্ট্ৰড বিভৱক আমি ইলেক্ট্ৰড বিভৱক ই বুলি লিখো ইলেক্ট্ৰড বিভৱক আমি ই বুলি লিখো ঠিক আছে কাৰণ এটা ক্যালকুলেশনটো কৰিব লাগিব ইলেক্ট্ৰন বিভৱৰ সংজ্ঞাটো অকল জানি মেলি কিডাল কৰি লম ইলেক্ট্ৰড বিভৱ মানে কি তাৰ ক্যালকুলেশন অংক কৰিব লাগিব সেই কাৰণে ইলেক্ট্ৰড বিভৱৰ চিনটো কি হৈছে ই হৈছে ক্লিয়াৰ আছে ঠিক আছে এটো আছিল তাৰ পাছত দ্বিতীয় কথা আৰু এটা জানিব লাগে প্রমাণ ইলেক্ট্রড বিভব ইয়াৰ অৰ্থটো কি বাৰু ইলেক্ট্ৰড বিভব বুলি পঢ়ি আছিলো এটা প্ৰমাণ ইলেক্ট্ৰন বিভব এতিয়া এই পইণ্টটো বুজাৰ আগতে আমি কিছুমান কথা বুজি ল'ব লাগে ইমানটো বুজিল যে ইলেক্ট্ৰড বিভৱক আমি ই চিনেৰে লিখো এতিয়া আমি প্ৰথমতে এই দ্বিতীয় পইণ্টটো বুজাৰ আগতে কিছুমান পইণ্ট লিখিব লাগে ইলেক্ট্ৰড বিভৱে কিছুমান বস্তুৰ ওপৰত নিৰ্ভৰ কৰে ইলেক্ট্ৰড বিভৱবোৰে কিছুমান বস্তুৰ ওপৰত নিৰ্ভৰ কৰে প্ৰথম বস্তুটো হৈছে উষ্ণতা টেম্পাৰেচাৰ বুলি কওঁ আমি ইয়াক উষ্ণতা টেম্পাৰেচাৰ দ্বিতীয়টো হৈছে চাপ প্ৰেছাৰ বুলি কওঁ প্ৰেছাৰ বা চাপ হৈছে টেম্পাৰেচাৰ প্ৰেছাৰ বা চাপ আৰু তৃতীয়টো হৈছে আমাৰ যি আয়ন বনে এই আয়ন বনিছিলে নাই আয়ন মানে তো গম পাও আয়ন মানে কি হয় বাৰু যি জিংক 2+ কপাৰ 2+ এইবোৰ কও আমি আয়ন হৈছে আয়নছৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে সো কি পালো আমি ইলেক্ট্ৰড বিভৱৰ মান উষ্ণতাত নিৰ্ভৰ কৰে চাপৰ ওপৰত নিৰ্ভৰ কৰে আৰু যি আয়ন বনিব কোষটোৰ ভিতৰত যেনে আমাৰ এটা ডেনিয়েল কোষ যোনটো আমি উদাহৰণ লৈছিলো তা জিংক 2+ আৰু কপাৰ 2+ আছিল সো এই আয়নবোৰৰ প্ৰকৃতিৰ ওপৰতো নিৰ্ভৰ কৰে বলে ইলেক্ট্ৰড বিভৱৰ মানটো ঠিক আছে ক্লিয়াৰ আছে এটা আমি বুজিব গৈ আছো কেনেকে উষ্ণতা বহালে কি হয় চাপ বহালে কি হয় আয়নৰ প্ৰকৃতি খলনি কৰি দিলে কি হয় সেইবোৰ কুঠেই কথা আমি লাহে লাহে গম পাম জাস্ট এতিয়া ইন্ট্ৰোডাকশন হয় যে ইলেক্ট্ৰড বিভৱ আমাৰ উষ্ণতাত নিৰ্ভৰ কৰে চাপৰ ওপৰত নিৰ্ভৰ কৰে আৰু আয়নৰ ওপৰত নিৰ্ভৰ কৰে আয়নৰ ওপৰত নিৰ্ভৰ কৰে মানে আয়নটোৰ পৰিমাণটোৰ ওপৰত নিৰ্ভৰ কৰে বুলিও বুজিব লাগে কনসেন্ট্ৰেচন বা পৰিমাণ ঠিক আছে নে কনসেন্ট্ৰেচন আয়নটোৰ প্ৰকৃতি মানে কি কিমান পৰিমাণৰ আয়ন আছে যদি জিংক 2+ আছে কেই মলৰ আয়ন আছে ঠিক আছে হেতু কও আমি প্ৰকৃতি বা কনসেন্ট্ৰেচন বা পৰিমাণ হৈছে নে ক্লিয়াৰ আছে ওকে তো হেতু লিখি লব লাগে সো লিখা হল নে বাৰু ওকে মই মছি দিছো এতিয়া আমি দ্বিতীয় পইণ্টলৈ আহিলমগে প্ৰমাণ ইলেক্ট্ৰন বিভৱ মানে কি প্ৰমাণ ইলেক্ট্ৰড বিভৱ মানে কি এটো আমি বুজি লমগে দ্বিতীয়টো পইণ্ট আছিল এটো প্ৰমাণ ইলেক্ট্ৰড বিভৱ ওকে প্ৰমাণ ইলেক্ট্ৰড বিভৱ মানে কি হয় এটো বুজি প্ৰমাণ ইলেক্ট্ৰড বিভৱ মানে হৈছে আমাৰ জি কোষটোৰ আমি ইলেক্ট্ৰড বিভৱ নিৰ্ণয় কৰিব গৈ আছো
সেইটোত যদি উষ্ণতা কি কলো মই যেনে অথনি যেতিয়া আমি ডেনিয়েল কুখৰ উদাহৰণ লৈছিলো সেই অথনিৰ উদাহৰণ লোৱা ডেনিয়েল কুখটোৰ উদাহৰণ লোৱা সময়ত তাৰ বোলে এই বিক্ৰিয়াটো যেতিয়া হৈ আছিলে তাৰ উষ্ণতাটো যদি 298 কেলভিন বা ইয়াকে আমি 25 ডিগ্ৰী সেলসিয়াস বুলিও ক'ব পাৰো এই ৰুমৰ উষ্ণতা আকৌ ৰুম এটাৰ ভিতৰত ঠিক আছে যেতিয়া এই বিক্ৰিয়া আমি যোনটো কৰিলো অথনি যে কৰিছিলো সেই বিক্ৰিয়াটো যদি আমি 298 কেলভিন আৰু 25 ডিগ্ৰী সেলসিয়াসৰ উষ্ণতা যদি এই বিক্ৰিয়াটো কৰা হলে আৰু কেতিয়াবা জিংক 2 প্লাস আমি যি বস্তু ব্যৱহাৰ কৰিছিলো তাত কিন্তু গেছটো হ'ব পাৰিছিলে হয়নে নহয় জাৰণ বিজাৰণ হোৱা সময়ত গেছটো হৈ যাব পাৰিছিলে বা কেতিয়াবা কঠিন বস্তু হ'ব পাৰিছিলে হয়নে নহয় যেতিয়া গেছৰ কথা আহি যায় এটা বিক্ৰিয়াৰ ভিতৰত এটা কোষৰ ভিতৰত তেতিয়া আমি এই প্ৰেসাৰৰ বস্তুটো ব্যৱহাৰ কৰিব লাগে এইটো ক্লাস 11 ৰ সৰু এটা কথা আমি জানিব লাগে থাৰ্মোডাইনামিক্স পাঠটো thermodynamics no states of matter anyway to temperature pressure to ketia ahibo jetia amar bikriya ji kuhor bhitor bikriya hoy ase he bikriya hua homoyot jodi kisuman podhartobur kisuman jene jougobur jodi gas hoy tetia ami ei sapor kotha to ani aru ei sap to jetia ek atm hoy ek atm ঠিক আছে আৰু যি আমি বিক্ৰিয়া কৰিছো এই বিক্ৰিয়া যি বস্তু ব্যৱহাৰ কৰিছো হিয়তৰ পৰিমাণটো যদি কনসেন্ট্ৰেচনটো পৰিমাণটো যদি 1 মোলাৰ হয় যদি 1 মোলাৰ হয় তেতিয়া আমি তা প্ৰমাণ ইলেক্ট্ৰড বিভৱ বুলি কওঁ মই আকৌ এবাৰ এক্সপ্লেইন কৰি দিছো যদি কোনোবা এটা কোষ আমি বনাই আছো বা কোনোবা এটা বিক্ৰিয়া যেতিয়া কৰাই আছো যোন বিক্ৰিয়াটো কৰি মেলি আমি বিদ্যুৎ সৃষ্টি কৰিব গৈ আছো তাত যদি এই বিক্ৰিয়াটো কৰোৱা অৱস্থাটো যদি উষ্ণতাটো 298 কেলভিন বা 25 ডিগ্ৰী সেলসিয়াস যদি হয় আৰু চাপটো যদি 1 atm হয় atm মানে কি বায়ুমণ্ডলীয় চাপ atm মানে চাপৰ একক হয় আৰু যদি আমি যিমান যি বস্তু ইউজ কৰিছো তাৰ পৰিমাণটো যদি 1 মোলাৰ হয় তেতিয়া হলে এই গুটেই যোনটো বিক্ৰিয়া বা এই বিক্ৰিয়াটোৰ যোনটো ইলেক্ট্ৰড বিভৱ মান আমি পাম এই মানটো আমি প্ৰমাণ ইলেক্ট্ৰড বিভৱ বুলি কম ক্লিয়াৰ হৈছে নাই বস্তুটো মানে এইবোৰ বস্তু উষ্ণতা ইমান হ'ব লাগিব চাপ ইমান হ'ব লাগিব পৰিমাণটো ইমান হ'ব লাগিব এই কন্ডিশন তিনটাটো যদি থাকে তেতিয়া হলে আমি জি বিভৱৰ মান পাম এই বিভৱৰ মানটো আমি কম প্ৰমাণ ইলেক্ট্ৰড বিভৱ আৰু এই প্ৰমাণ ইলেক্ট্ৰন বিভৱটোক আমি ই নট চিনেৰে লিখো ই নট অথনি ইলেক্ট্ৰড বিভৱটোক আমি কি বুলি লিখিছিলো ই এতিয়া কি লিখিছো প্ৰমাণ ইলেক্ট্ৰড বিভৱটো ই নট ঠিক আছে তাৰ পিছত আৰু এটা সৰু এটা কথা জানিব লাগে যে আমাৰ প্ৰমাণ যিমান ইলেক্ট্ৰড বিভৱৰ মান থাকিব সেইবোৰ গুটেইটো আমি এটা টেবুল এটাৰ ভিতৰত পাই যাম মানে আমাৰ এনসিআরটি কিতাপটো যদি আমি কেতিয়াবা পঢ়িছো ভুলতো যদি পঢ়িছো তেতিয়া হলে তাত আমি কি পাম জিংক 2 প্লাস এ যদি জিংকলৈ জাৰণ হয় জিংকলৈ জাৰণ হয় বা বিক্ৰিয়া হোৱা সময়ত যদি কোনোবা এটা আয়নে কোনোবা এটা আয়নলৈ জাৰণ হৈছে বিজাৰণ হৈছে সেইবোৰ গুটেইটো যোনটো প্ৰমাণ কৰা মানবোৰ সেইবোৰ এই টেবুলটোৰ ভিতৰত দিয়া থাকিব মানে ইয়াৰ অৰ্থটো এইটো যে প্ৰমাণ ইলেক্ট্ৰড বিভৱৰ মানটো আমি কেতিয়াও বিচাৰি ফুৰি থাকিব নালাগে তাৰ মানটো সদায় আমাক দিয়া থাকিব প্ৰশ্নটো দিয়া থাকিব কিতাপতো দিয়া থাকিব পৰীক্ষাটো দিয়া থাকিব ঠিক আছে তেন্তে তই মোক খুদিব পাৰ কেলে আমি ইমান গাল পঢ়ি আছো যদি পৰীক্ষাত দিয়াই থাকিব আরে পৰীক্ষাত ই নটৰ মানটোহে দিয়া থাকিব পৰীক্ষাত ইৰ মানটোতো দিয়া নাথাকে ইৰ মানটো কোনে ওলাব মোৰ মামাই ই নটৰ মানটো দিয়া থাকিব ইৰ মানটো কোনে ওলাই দিব নিজে ওলাব লাগিব আৰু ইৰ মানটো ওলাবলৈ আমি ই নটৰ সহায় লবলগীয়া হৈ যায় ঠিক আছে আমি ইয়াৰ পাছত পঢ়িব গৈ আছো নাৰ্নছ সমীকৰণ
সমীকৰণ নাৰ্নছৰ সমীকৰণ বুলি এটা পাৰ্ট পঢ়িব গৈ আছো এই পাঠটোৰ ভিতৰতে য'ত নেকি আমি কোনোবা এটা কোষৰ ভিতৰত বা বিক্ৰিয়া এটাৰ ইলেক্ট্ৰড বিভৱৰ মান নিৰ্ণয় কৰিব পাৰিম এইটোৰ সহায় লৈ ঠিক আছে নাৰ্নছৰ সমীকৰণটোত আমি গোটেই বস্তুবোৰ পঢ়িম হৈছেনে আচ্ছা তো এইটো আছিলে আমাৰ সিম্পল কথাটো ইয়াত আমি এতিয়া চাব লাগে বিদ্যুৎ চালিত বল মানে কি এতিয়ালৈতো আমি গম পালো আচ্ছা ঠিক আছে ইলেক্ট্ৰড বিভৱ মানে কি হয় এইটো আমি গম পাই গলো এতিয়ালৈ আৰু প্ৰমাণ ইলেক্ট্ৰড বিভৱ মানে কি হয় এইটো গম পাই গলো আৰু কি কি বস্তুৰ ওপৰত নিৰ্ভৰ কৰে এইটো গম পালো তাৰ পিছত এতিয়া আমি পঢ়িব গৈ আছো বিদ্যুৎ চালিত বল মানে কি হয় এইটো পঢ়িব গৈ আছো